এজন পুৰুষে তেওঁৰ পত্নীৰ কোনটো বস্তু চোৱাটো খুবেই জৰুৰী। এজন পুৰুষে তেওঁৰ পত্নীৰ কোনটো বস্তু এবাৰ চাবই লাগে, সেই বিষয়ে আজি মই এই ভিডিঅ'টোত আপোনালোকক উল্লেখ কৰিম। যদি এজন পুৰুষে তেওঁৰ পত্নীৰ 3টা বস্তু ভুলতেই বা মনে মনে হ'লেও চায়, তেন্তে সেই পুৰুষজনে কেতিয়াও দৰিদ্ৰতাৰ মুখামুখি হ'বলগীয়া নহয়। সেই পুৰুষজনৰ কেতিয়াও আৰ্থিক সমস্যা নহয়, যাৰ কাৰণে তেওঁৰ ঘৰখনত মা লক্ষ্মীয়ে চিৰদিনৰ কাৰণে বাস কৰে আৰু সেইজন পুৰুষেই মা লক্ষ্মীৰ কৃপা সদায় লাভ কৰে। সেইখন ঘৰেই সদায় সুখ শান্তিৰে ভৰি থাকে। আজি আমি এই ভিডিঅ'টোত আপোনাক এনেকুৱা 3টা বস্তুৰ কথা ক'ম, যি 3টা বস্তু এজন পুৰুষে তেওঁৰ পত্নীৰ নিশ্চিতভাৱে চাব লাগে। এক কাহিনীৰ মাধ্যমেৰে এই কথাখিনি ক'বলৈ আমি চেষ্টা কৰিম। এবাৰ ভোলানাথ লংকালৈ গৈছিল। স্বৰ্ণ সুসজ্জিত সিংহাসনত ভোলানাথে যেতিয়া বিৰাজমান কৰিলে, হঠাৎ ৰাৱণৰ পত্নী মণ্ডোদৰী আহিল ভোলানাথৰ সন্মুখলৈ। ভোলানাথৰ দৰ্শন পোৱাৰ পিছতো মণ্ডোদৰীয়ে কিন্তু মনতেই কিবা এটা ভাবি আছিল, আৰু মণ্ডোদৰীৰ মুখখন দেখি ভোলানাথৰ এনেকুৱা লাগিছিল মণ্ডোদৰী নিশ্চিতভাৱেই কিবা অশান্তিত আছে। ভগৱান ভোলানাথে তাৰ পিছত সুধিলে, হে দেৱী মণ্ডোদৰী, তুমি এনেদৰে কিয় চিন্তিত হৈ আছা? কি কথাৰ কাৰণে তোমাৰ এনেদৰে চিন্তা হৈছে, মোক নিসংকোচে তুমি প্ৰকাশ কৰিব পাৰা। মই তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ভগৱান ভোলানাথৰ এই কথা শুনি দেৱী মণ্ডোদৰীয়ে ক'লে, হে ভোলানাথ, আজি মোৰ মনলৈ এক বিচিত্ৰ প্ৰশ্ন আহিছে, আৰু সেই প্ৰশ্নটো হ'ল, এগৰাকী নাৰীৰ কোন 3টা বস্তু এজন পুৰুষে চাবই লাগে? নিজৰ পত্নীৰ কোন 3টা বস্তু এজন পুৰুষে চোৱাটো খুবেই জৰুৰী? আৰু এনেকুৱা কোন 3টা বস্তু আছে, যি 3টা বস্তু চালে সেই পুৰুষজনে কেতিয়াও দৰিদ্ৰতাৰ মুখামুখি হ'বলগীয়া নহয়? মণ্ডোদৰীৰ সেই প্ৰশ্নটো শুনি ভোলানাথে ক'লে, হে দেৱী, তোমাৰ এই প্ৰশ্ন সঁচাকৈ অত্যন্ত বিচিত্ৰ, কিন্তু সমস্ত মনুষ্যৰ কাৰণে বহুত বেছি উপকাৰী প্ৰশ্ন। আজি তুমি এই প্ৰশ্নটো মোক সুধি সমগ্ৰ মানৱ জাতিকেই তুমি উদ্ধাৰ কৰিলা, কিন্তু মই তোমাৰ এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পূৰ্বেই মই এভাগ খুব গুৰুত্বপূৰ্ণ কথা তোমাক শুনাব বিচাৰিছোঁ। কিন্তু তুমি এই কথাভাগ আৰম্ভণিৰ পৰা শেষলৈকে শুনিব লাগিব। ভুলতো তুমি এই কথাভাগ আধাখনীয়া কৰিব নোৱাৰা, কাৰণ আধৰুৱা জ্ঞান সদায় বিহৰ সমান বুলি কোৱা হৈছে। ভোলানাথৰ সেই কথা শুনি দেৱী মণ্ডোদৰী মান্তি হ'ল। ভোলানাথক ক'লে, হে প্ৰভু, মই আপোনাক বিশ্বাস দিছোঁ, এই কথা মই আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চিতভাৱেই শুনিম, আৰু আপুনি কোৱা কথা মই সমগ্ৰ ব্ৰহ্মাণ্ডত বিয়পাই পেলাম। ভগৱান ভোলানাথে মণ্ডোদৰীক ক'লে, হে দেৱী, এবাৰ এখন নগৰত এজন খেতিয়ক আছিল। সেই খেতিয়কজন বহুত বেছি দুখীয়া আছিল। ঘৰত খোৱা বোৱা একো বস্তুৱেই নাছিল। খোৱা বোৱাটো বাদেই দিয়ক, সেই খেতিয়কজনৰ ঘৰত পিন্ধিবলৈ এটুকুৰা বস্ত্ৰৰো অভাৱ। খেতিয়কজনৰ পত্নী বহুত বেছি দেখিবলৈ ধুনীয়া, আৰু খেতিয়কজনে পত্নীক বহুত বেছি মৰম কৰে, ভাল পায়। কিন্তু খেতিয়কজনৰ পত্নীৰ নিজৰ সৌন্দৰ্যক লৈ সাংঘাতিক ধৰণৰ অহংকাৰ আছিল, আৰু নিজৰ অহংকাৰৰ কাৰণে ঘৰখন নিজৰ মতে চলাব বিচাৰিছিল, যাৰ কাৰণে সেই খেতিয়কজনে প্ৰচণ্ড অশান্তিৰ সন্মুখীন হৈছিল। কথাই প্ৰতি খেতিয়কজনৰ সৈতে কাজিয়া কৰিবলৈ ধৰিলে পত্নীয়ে, আৰু তেনেদৰেই তেওঁলোকৰ ঘৰখনত প্ৰতিদিনে ক্লেশ বিদ্বেষ আদি বাঢ়ি আহিবলৈ ধৰিলে। আৰু কথাই কথাই খেতিয়কজনক ঠাট্টা কৰিবলৈ ধৰিলে পত্নীয়ে। ক'বলৈ ধৰিলে, তোমাৰ ওচৰততো আজি একোৱেই নাই, ভগৱানে যে মোক কেনেকুৱা এজন মানুহৰ ওচৰত ফচালেহি, ভিক্ষাৰী আৰু তোমাৰ মাজত কিনো পাৰ্থক্য আছে, এই বুলি নিজৰ স্বামীক তিৰস্কাৰ কৰিলে। বিয়াখন পাতিলেই নহ'ব, বাকী কথা বতৰাবোৰো জানিব লাগিব। না ঘৰখনত খাবলৈ পানী আছে, না খাদ্যবস্তু আছে, না মোৰ পিন্ধিবলৈ কাপোৰ আছে, একোৱেতো নাই। কোনো এটা কামেই দেখোন তুমি ভালকৈ কৰিব নোৱাৰা। যেতিয়া পত্নীয়ে এনেদৰে ঠাট্টা কৰে, ইটিকিং কৰে, তাৰ বহুত বেছি বেয়া লাগে। কিন্তু সি ধৰিব পৰা নাই তাৰ লগতেই কিয় এনেকুৱা হৈ আছে। সেইকাৰণে খেতিয়কজন বহুত বেছি চিন্তাত পৰিল, আৰু তেওঁৰ কোনো এটা কামতেই মন নবহা হ'ল। লাহে লাহে খেতিয়কজন আৰু বেছি দৰিদ্ৰতাৰ সন্মুখীন হৈ আহিবলৈ ধৰিলে। নিজৰ যিখিনি খেতি মাটি আছে সকলো এটুকুৰা এটুকুৰাকৈ বেচিবলৈ বাধ্য হ'ল। কিন্তু তাৰ পিছতো সেই দৰিদ্ৰতাৰ পৰা উদ্ধাৰ নাপালে খেতিয়কজনে, যাৰ কাৰণে খেতিয়কজনৰ বহুত অশান্তি হ'বলৈ ধৰিলে। এদিন কি হ'ল, সেই খেতিয়কজনে কিবা এটা কামৰ কাৰণে ক'ৰবালৈ গৈ আছিল।
তেতিয়াই তেওঁ হঠাতেই দেখিলে এজন মহাত্মাই নিজৰ কুটিৰৰ সন্মুখত ধ্যানত ব্যস্ত হৈ আছে। মহাত্মাজনে যেতিয়া ধ্যানত ব্যস্ত হৈ থকা দৃশ্য খেতিয়কজনে দেখা পালে, তেতিয়া খেতিয়কজনে মনতেই ভাবিলে, এই মহাত্মাজন কোনোবা নিশ্চিতভাৱে দিব্য পুৰুষ হ'ব। মই এওঁৰ ওচৰলৈ গৈয়েই মোৰ অৱস্থাটোৰ বিষয়ে দেখোন মই ক'ব পাৰোঁ। চাগে এই মহাত্মাজনে মোক নিশ্চয় মোৰ সমস্যাৰ পৰা উদ্ধাৰ কৰিব আৰু তেওঁ এক সমাধানৰ পথ দেখুৱাব। এই বুলি ভাবিয়েই সেই খেতিয়কজন মহাত্মাজনৰ কাষলৈ গ'ল। দুয়োখন হাতেৰে সেই মহাত্মাজনক প্ৰণাম জনালে খেতিয়কজনে আৰু বিলাপ কৰিবলৈ ধৰিলে। কিছু সময়ৰ পিছতেই মহাত্মাজনে চকু খুলিলে আৰু দেখিলে তেওঁৰ সন্মুখত এজন যুৱক বহি আছে আৰু সেই যুৱকজনে বিলাপ কৰি আছে। তাৰ পিছত সেই মহাত্মাজনে সেই খেতিয়কজনক সুধিলে, হে পুত্ৰ, তুমি কোন আৰু এনেদৰে মোৰ সন্মুখত তুমি কিয় বিলাপ কৰি আছা? মহাত্মাজনৰ সেই কথাষাৰ শুনিয়েই খেতিয়কজনে ক'বলৈ ধৰিলে, হে মুনিবৰ, মই এইখন নগৰৰেই এজন দৰিদ্ৰ কৃষক। মই কেৱল এটা কাৰণেই বিলাপ কৰিছোঁ, কাৰণ মোৰ পত্নীয়ে মোৰ সৈতে সদায় কাজিয়া কৰি থাকে। মোক তেওঁ ঠাট্টা কৰে। মোৰ ওচৰত একোৱেই নাই বুলি মোক ভিক্ষাৰী বুলি তেওঁ হাঁহে। মোৰ ঘৰত খাদ্যবস্তু বস্ত্ৰ আদি একোৱেই নাই বুলি তেওঁ মোক ঠাট্টা কৰে। নাজানো মই কাৰ সৈতে বিয়াত বহিলোঁ। পত্নীয়ে মোক যিমান ঠাট্টা মস্কৰা কৰে, সেইবোৰ সহ্য কৰিও মই প্ৰতিদিনেই কঠোৰ পৰিশ্ৰম কৰোঁ, যাতে মই অকণমান ধন উপাৰ্জন কৰিব পাৰোঁ আৰু সেই ধনখিনিৰে যাতে মই মোৰ পৰিয়ালটোক ভৰণ পোষণ দিব পাৰোঁ। খেতিয়কজনে পুনৰ ক'লে, হে মুনিবৰ, আপুনি মোক এনেকুৱা এটা উপায় দিয়ক, যাতে পত্নীয়ে মোৰ সৈতে কাজিয়া নকৰে। মোৰ সংসাৰখন যাতে শান্তিময় হয়, তাৰ কাৰণে আপুনি এটা উপায় দিয়ক। এনেকুৱা এটা উপায় আপুনি মোক দিয়ক, যাতে মই অকণমান ধনী হ'ব পাৰোঁ। খেতিয়কজনৰ সেই কথা শুনি মহাত্মাজনে ক'লে, হে পুত্ৰ, তুমি প্ৰথমে বিলাপ কৰা বন্ধ কৰা। মই তোমাক 3টা কথা ক'বলৈ বিচাৰিম, যি 3টা কথা প্ৰতিজন পুৰুষেই জনাটো দৰকাৰ। পত্নীৰ 3টা বস্তু প্ৰতিজন পুৰুষে যেনে তেনে চোৱাটো উচিত। যদি কোনোবা পুৰুষে নিজৰ পত্নীৰ এই 3টা বস্তু এবাৰ দেখি যায়, তেন্তে সেই ব্যক্তিজনক ধনী হোৱাৰ ক্ষেত্ৰত বিধাতায়ো বাধা দি ৰাখিব নোৱাৰে। মহাত্মাজনৰ সেই কথাখিনি শুনি খেতিয়কজনে ক'লে, হে মুনিবৰ, আপুনি পলম নকৰি মোক সেই 3টা বস্তুৰ বিষয়ে কওক। পত্নীৰ কোন 3টা বস্তু প্ৰতিজন পুৰুষে চোৱাটো দৰকাৰ, সেয়া আপুনি মোক পলম নকৰি ব্যক্ত কৰক। তেতিয়া মহাত্মাজনে সেই খেতিয়কজনক ক'লে, হে পুত্ৰ, ইমান উৎসুক হোৱাটো কিন্তু মুঠেও ভাল কথা নহয়। মনুষ্যই সদায় ধৈৰ্য ধৰা উচিত। আহা, মই তোমাক 3টা বিশেষ বস্তুৰ বিষয়ে কওঁ, যি 3টা বস্তু প্ৰতিজন পুৰুষে নিজৰ পত্নীৰ চাবই লাগে। মই তোমাক এক কাহিনী শুনাম। সেই কাহিনীৰ মাজতেই তুমি এই 3টা বস্তুৰ কথা জানিব পাৰিবা। কিন্তু তাৰ পূৰ্বে তুমি মোক এক প্ৰতিশ্ৰুতি দিব লাগিব। মই যেতিয়া তোমাক এই কাহিনী শুনাম, তুমি এই কাহিনী একেবাৰে শেষলৈকে শুনিব লাগিব। কৃষকজনে ক'লে, হে মুনিবৰ, মই আপোনাক বিশ্বাসেৰে কৈছোঁ, এই কথা মই আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চিতভাৱেই শুনিম। ভগৱান ভোলানাথে দেৱী মণ্ডোত্তৰীক ক'লে, হে দেৱী। সেই মহাত্মাজনে সেই খেতিয়কজনক ক'লে, হে পুত্ৰ, এখন নগৰত এজন ব্যৱসায়ী আছিল। সেই নগৰখনৰ আটাইতকৈ ডাঙৰ ব্যৱসায়ী আছিল তেওঁ। সেই ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীৰ মাজত বহুত বেছি প্ৰেম আছিল। ইজনে আনজনক বহুত বেছি ভাল পাইছিল। তেওঁলোকৰ ঘৰত কেতিয়াও হাই কাজিয়া হোৱা নাছিল। কোনো কথাতেই সেই ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীৰ মাজত কোনো ধৰণৰ বিৰোধ হোৱা নাছিল। সেইকাৰণে সেই ঘৰখনত সদায় মা লক্ষ্মীয়ে বাস কৰিছিল, যাৰ ফলত সেই ব্যৱসায়ীজনে নিজৰ বেপাৰ বাণিজ্যত বহু সফলতা অৰ্জন কৰিব পাৰিলে। ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীৰ মাজত ইমানেই প্ৰেম আছিল, তেওঁলোকৰ কাষৰীয়া মানুহেও তেওঁলোকৰ সেই প্ৰেম দেখি ঈৰ্ষা হৈছিল, যাৰ কাৰণে ওচৰ চুবুৰীয়া একাংশ মহিলাই সেই ব্যৱসায়ীজনৰ পত্নীৰ সৈতে কথাও নাপাতিছিল। প্ৰতিদিনে সেই ব্যৱসায়ীজনৰ পত্নীয়ে সন্ধিয়া সময়ত ঘৰত চাকি ধূপ জ্বলাইছিল, কিন্তু ওচৰ চুবুৰীয়া একাংশ মহিলাই সেইখিনি কৰাৰ ক্ষেত্ৰতো তেওঁক বাধা দিছিল আৰু কৈছিল, তুমি প্ৰতিদিনেই সন্ধিয়াৰ সময়ত নিজৰ ঘৰৰ সন্মুখত চাকি জ্বলোৱা। এনেকুৱা কৰি তোমাৰনো কি লাভ হৈছে? এনেকুৱা তুমি কিয় কৰিব লাগে? নকৰিবা। কিন্তু সেই ব্যৱসায়ীজনৰ পত্নীয়ে কাৰো কথাই শুনা নাছিল
আৰু নিজে যিটো কথা ভাবিছিল সেইটোকেই কৰি গৈছিল। সেই মহিলাগৰাকীয়ে কিন্তু নিজৰ ব্যৱসায়ী স্বামীৰ কথাও শুনাই নাছিল। তেওঁ নিজৰ মতেই ঘৰখন চলাইছিল আৰু ব্যৱসায়ীজনেও পত্নীয়ে যি কাৰ্যই কৰে কোনো কাৰ্যতে বাধা দিয়া নাছিল। কাৰণ ব্যৱসায়ীজন অত্যন্ত বুদ্ধিমান আছিল। কাৰণ ব্যৱসায়ীজনে ভালদৰেই জানে, যদি তেওঁ নিজৰ পত্নীক সকলো কাৰ্যতে যদি বাধা দিয়ে তেন্তে নিশ্চিতভাৱে তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হ'ব। আৰু প্ৰতিদিনে যেতিয়া সংঘাত বাঢ়ি যাব তেতিয়া ব্যৱসায়ীজনে নিজৰ ব্যৱসায়তনো মন কেনেকৈ দিব। সেইকাৰণে পত্নীৰ সকলো কথাতেই তেওঁ হয়ভৰ দিছিল, কোনো কথাতেই তেওঁ বাধা দিয়া নাছিল। লগতে ব্যৱসায়ীজনে নিজৰ পত্নীকো এৰিব বিচৰা নাছিল। কাৰণ পত্নীয়ে তেওঁক যিমান ভাল পায় তাতকৈ তেওঁ বহু গুণে পত্নীক বেছি ভাল পায়। কিন্তু পত্নীয়ে ব্যৱসায়ীজনক বহুত বেছি প্ৰেম কৰা নাছিল। কেৱল মাত্ৰ সেই মহিলাগৰাকীয়ে ব্যৱসায়ীজনক ভাল পোৱা দেখুৱাইছিল, অন্তৰৰ পৰা ভাল পোৱা নাছিল। কেতিয়াবা কেতিয়াবা স্বামীৰ বিৰুদ্ধে তেওঁ নাৰাজ হৈছিল, কিন্তু যিকোনো প্ৰকাৰে ব্যৱসায়ীজনে নিজৰ পত্নীক সৈমান কৰাইছিল, খং নিয়ন্ত্ৰণ কৰিছিল। তেনেদৰেই দিনবোৰ পাৰ হৈ গৈ থাকিল আৰু সেই ব্যৱসায়ীজনে তেনেদৰেই পত্নীৰ সৈতে এক সুখময় জীৱন যাপন কৰি গৈ থাকিল। লাহে লাহে এই কথা গোটেই নগৰত বিয়পি পৰিল আৰু নগৰৰ সকলো মানুহে সেই ব্যৱসায়ীজন আৰু পত্নীৰ প্ৰেম দেখি তেওঁলোকৰ প্ৰেমক উদাহৰণ হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিলে। যেতিয়া এদিন তেওঁলোকৰ প্ৰেমৰ কথা নগৰৰ ৰজাই গম পালে, তেতিয়া ৰজাই সৈনিকসকলক মাতিলে, ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীক আদৰ সন্মানেৰে ৰাজমহললৈ লৈ আহা। তেওঁলোকক ক'বা মই তেওঁলোকক সন্মান জনাব খুজিছোঁ, কিন্তু তাৰ বাহিৰে তোমালোকে তেওঁক একোৱেই নক'বা। ৰজাৰ আজ্ঞা শিৰোধাৰ্য কৰি সৈনিকসকল সেই বেপাৰীজনৰ ঘৰলৈ গ'ল আৰু বেপাৰীজনৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। কিছু সময়ৰ পিছতেই সেই ব্যৱসায়ীজনে ঘৰৰ দুৱাৰখন খুলিলে। দুৱাৰ খুলি দেখিলে সন্মুখত ৰজাৰ সৈন্য সামন্ত। ব্যৱসায়ীজনে সেই সৈনিকসকলক ক'লে, আপোনালোক আজি আমাৰ ঘৰলৈ কিয় আহিছে? সৈনিকসকলে ক'লে, ব'লক আমাৰ লগত, ৰজাই আপোনালোকক ৰাজমহললৈ লৈ যাবলৈ কৈছে। তাৰ পিছত ৰজাৰ সৈনিকে সেই ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীক ৰাজমহললৈ লৈ আহিলে। ৰাজমহলত ব্যৱসায়ীজন আৰু তেওঁৰ পত্নী উপস্থিত হোৱাৰ লগে লগে ৰজাই তেওঁলোকক সা সন্মানেৰে আদৰি আনিলে, অতিথি শুশ্ৰূষা কৰিলে। তাৰ পিছত ৰজাই তেওঁলোকক অলপমান ধন দিলে। যিখিনি পায় সেই ব্যৱসায়ীজন আৰু তেওঁৰ পত্নী বহুত বেছি প্ৰসন্ন হ'ল আৰু প্ৰসন্নতাৰে তেওঁলোক দুয়ো পুনৰ নিজৰ ঘৰলৈ উভতি গ'ল। তাৰ পিছত ৰজাই সমগ্ৰ নগৰত ঘোষণা কৰিলে, ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীৰ মাজত থকা এই প্ৰেমৰ কাৰণে আজি সকলোৱে ঘৰত এগছি চাকি জ্বলাব। সেই ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীৰ প্ৰেম যাতে সদায় এনেদৰেই থাকে, তেওঁলোকৰ আদৰ্শৰে যাতে সকলোৱে বাট বুলিব পাৰে, তাৰ বাবেই সকলোৱে আজি এগছকৈ চাকি জ্বলাব নিজৰ নিজৰ ঘৰত। ৰজাৰ আজ্ঞা শুনি নগৰৰ সকলো মানুহে ঘৰত এগছিকৈ চাকি জ্বলালে। কিন্তু সেই নগৰখনত যিমানবোৰ চাকি জ্বলিল, সকলোবোৰ চাকি কিছু সময়ৰ পিছতেই নুমাই গ'ল। কিন্তু সেই ব্যৱসায়ীজনৰ ঘৰৰ চাকিগছ তেতিয়াও জ্বলি আছিল আৰু ব্যৱসায়ীজনৰ ঘৰখনত থকা চাকিগছৰ জ্যোতি দূৰ দূৰণিলৈকে জিলিকি উঠিল। ৰজাই ভাবিলে, কোনে কোনেনো চাকিগছ জ্বলালে, কাৰ কাৰ ঘৰতনো চাকিগছ জ্বলি আছে, এবাৰ বাহিৰলৈ ওলাই চায়েই আহোঁ নেকি। এই বুলি ভাবি ৰজা ৰাজমহলৰ পৰা বাহিৰলৈ ওলাই আহিল। বাহিৰলৈ ওলাই চাৰিওফালে ঘূৰি ৰজাই দেখিলে কাৰো ঘৰত চাকি জ্বলি থকা নাই, জ্বলি আছে কেৱল ব্যৱসায়ীজনৰ ঘৰত। তেনেকুৱাতে ৰাণী আহিল ৰজাৰ কাষলৈ। ৰজাই ৰাণীক ক'লে, চোৱাচোন মহাৰাণী, নগৰৰ সকলো মানুহৰ ঘৰতে আজি চাকি জ্বলিছিল, কিন্তু বৰ্তমান কাৰো ঘৰতেই চাকিগছ জ্বলি থকা নাই। কিন্তু এতিয়াও সেই ব্যৱসায়ীজনৰ ঘৰত সেই চাকিগছ জ্বলিয়েই আছে। ইয়াৰ পৰাই স্পষ্ট নহয়নে তেওঁলোকৰ মাজত সাংঘাতিক প্ৰেম আছে? কিন্তু ৰজাৰ সেই কথাত ৰাণী একমত নহয়। ৰজাই ক'লে, মহাৰাজ, মই আপোনাৰ কথাত একমত হ'ব পৰা নাই। মোৰ মতে আপুনি কোৱাটো সঠিক নহয়। এনেদৰেই ৰজা আৰু ৰাণীৰ মাজত বাক বিতণ্ডা হ'বলৈ ধৰিলে। তেনেকুৱাতে ৰজাই ৰাণীক ক'লে, ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীক লৈ আমি আমাৰ মাজত কাজিয়া কিয় কৰিছোঁ? আমি দেখোন ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীৰ এটা পৰীক্ষাই ল'ব পাৰোঁ, যিটো পৰীক্ষাৰ দ্বাৰা পূৰ্ণৰূপত স্পষ্ট হৈ যাব তেওঁলোকৰ মাজত ইমান প্ৰেম থকাৰ কাৰণ কি, কাৰ কাৰণে তেওঁলোকৰ মাজত
এই প্ৰেম বৰ্তি আছে সেয়া দেখোন এই পৰীক্ষাতে স্পষ্ট হ'ব। ৰজাৰ কথা ৰাণীয়েও স্বীকাৰ কৰিলে আৰু ক'লে, মহাৰাজ ঠিক আছে তেন্তে। ৰাণীয়ে ক'লে, মই প্ৰথমেই ব্যৱসায়ীজনৰ পৰীক্ষা ল'ব বিচাৰোঁ। ৰজাই ক'লে, ঠিক আছে। ৰাণীয়ে কেইজনমান সৈনিকক মাতিলে আৰু ক'লে, তোমালোক এতিয়াই সেই ব্যৱসায়ীজনৰ ঘৰলৈ যোৱা, তেওঁক গৈ ক'বাগৈ তেওঁ যদি নিজৰ পত্নীক মাৰি পেলায় মই তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হ'ম বুলি তোমালোকে তেওঁক খবৰটো দিবা। লগতে ক'বা, তেওঁলৈ মই বিয়া হোৱাৰ পিছতেই ৰজাক আমি বন্দী বনাই কাৰাগাৰলৈ নিক্ষেপ কৰিম আৰু তেওঁ ৰাজসিংহাসনৰ অধিকাৰী হ'ব পাৰিব। ৰাণীৰ আদেশ শিৰোধাৰ্য কৰি সৈনিকসকল সেই বেপাৰীজনৰ ঘৰত উপস্থিত হ'ল। সন্ধিয়াৰ সময় ব্যৱসায়ীজনৰ পত্নী ক'ৰবালৈ ওলাই গৈছিল, কিন্তু সেই বেপাৰীজন সেই সময়ত ঘৰতেই আছিল। ব্যৱসায়ীজনৰ সেইদিনা স্বাস্থ্যও খুব ভাল নহয়। ব্যৱসায়ীজনৰ ঘৰৰ দুৱাৰত টোকৰ মৰাৰ পিছত ভিতৰৰ পৰা ব্যৱসায়ীজন ওলাই আহিল। সৈনিকসকলে সেই ব্যৱসায়ীজনক ক'লে, শুনকচোন, ৰাণীয়ে আপোনালৈ এটা খবৰ পঠাইছে। যদি আপুনি আপোনাৰ পত্নীক মাৰি পেলায় তেতিয়া ৰাণী আপোনাৰ সৈতে বিয়াত বহিব আৰু ৰজাক বন্দী বনাই কাৰাগাৰলৈ পঠিয়াই আপোনাক ৰাজসিংহাসনৰ অধিকাৰী কৰিব। তাৰ পিছৰে পৰা এই নগৰখনত আপোনাৰেই শাসন চলিব। সেই সৈনিকসকলৰ কথা শুনি সেই ব্যৱসায়ীজনে সৈনিকসকলক স্পষ্ট ৰূপত ক'লে, তোমালোকে এতিয়াই গৈ তোমালোকৰ মহাৰাণীক কোৱাগৈ, মই মোৰ পত্নীক কোনো কাৰণতেই হেৰুৱাব নোখোজোঁ, কাৰণ মই মোৰ পত্নীক সঁচাকৈ বহুত বেছি ভাল পাওঁ। যদি কোনোবাই মোৰ পত্নীক ক্ষতি কৰিবলৈ বিচাৰে আৰু তেওঁৰ বিৰুদ্ধে যদি কোনোবাই কিবা ভাবে তেন্তে মোতকৈ বেয়া আৰু কোনোৱেই নহ'ব। আৰু বাকী থাকিল মহাৰাণীৰ কথা। তোমালোকে তেওঁক গৈ ক'বাগৈ, তেওঁৰ লগত বিয়াত বহিবলৈ মই কোনো কাৰণতেই প্ৰস্তুত নহয়। মোৰ পত্নীৰ স্থানত মই কাকো বঢ়ুৱাব নোৱাৰোঁ। সিংহাসন মোক দৰকাৰ নাই। মোৰ পত্নী মোৰ লগত আছে, এয়াই মোৰ কাৰণে যথেষ্ট। সেই ব্যৱসায়ীজনৰ কথা শুনি সৈনিকসকল পুনৰ ৰাজমহললৈ উভতি গ'ল আৰু ৰাণী আৰু ৰজাৰ সন্মুখত ব্যৱসায়ীজনে কোৱা সমস্ত কথা তেওঁলোকে বিৱৰি ক'লে। ইয়াৰ পিছত ৰজাই ৰাণীক ক'লে, দেখিছানে ব্যৱসায়ীজন কিমান জ্ঞানী, তেওঁ কিমান স্পষ্টভাৱে নিজৰ পত্নীক ভাল পোৱাৰ প্ৰমাণ দিলে। সেইকাৰণেই তেওঁলোকৰ মাজত এই প্ৰেম এতিয়াও বৰ্তি আছে। কিন্তু তাৰ পিছতো মহাৰাণী মান্তি হোৱা নাই। মহাৰাণীয়ে ক'লে, ব্যৱসায়ীজনৰ পত্নীৰ পৰীক্ষা নোলোৱাকৈ এটা নিশ্চিত সিদ্ধান্তত উপনীত হোৱাটো সঠিক হোৱা নাই। ৰজাই ক'লে, ঠিক আছে, তোমাৰ মন সন্তুষ্ট কৰিবলৈ তেওঁৰ পত্নীৰো পৰীক্ষা লোৱা হওক। তেতিয়া ৰজাই সৈনিকসকলক ক'লে আৰু সেই ব্যৱসায়ীজনৰ ঘৰলৈ পুনৰ যাবলৈ দিলে। সেই ব্যৱসায়ীজনৰ পত্নীক ক'বলৈ ক'লে, যদি তেওঁ নিজৰ স্বামীক মাৰি পেলায় তেতিয়া মই তেওঁক এই ৰাজ্যৰ মহাৰাণী ৰূপে স্বীকাৰ কৰিম বুলি তোমালোকে কোৱাগৈ। ৰজাৰ আজ্ঞা পাই সৈনিকসকল পুনৰ ব্যৱসায়ীজনৰ ঘৰলৈ গ'ল। তেওঁলোক ব্যৱসায়ীজনৰ ঘৰত উপস্থিত হোৱাৰ সময়ত সৈনিকসকলে দেখিলে ব্যৱসায়ীজনৰ পত্নীয়ে পানী লৈ ঘৰৰ ফালে আহি আছে। সৈনিকসকল আগুৱাই গ'ল ব্যৱসায়ীজনৰ পত্নীৰ কাষলৈ আৰু সৈনিকসকলে ব্যৱসায়ীজনৰ পত্নীক ক'লে, ৰজাই আদেশ পঠিয়াইছে, যদি আপুনি আপোনাৰ স্বামীক মাৰি পেলায় তেতিয়া ৰজাই আপোনাক এই ৰাজ্যৰ মহাৰাণী বনাব। ৰজাই আপোনাক বিয়া কৰাব আৰু আপোনাক মহাৰাণী কৰি ৰাখিব। বহুত ধন সোণ আপোনাক ৰজাই প্ৰদান কৰিম বুলি কৈছে। সৈনিকসকলৰ কথা শুনি ব্যৱসায়ীজনৰ পত্নীৰ মন একেবাৰে চঞ্চল হৈ পৰিল। ব্যৱসায়ীজনৰ পত্নীয়ে ক'লে, সঁচাকৈ ৰজাই মোক বিয়া কৰাবনে? এইটো দেখোন সাংঘাতিক কথা। মই মোৰ স্বামীক মাৰি পেলাম, ইয়াত অলপো সমস্যা নহয়। এই বুলি কৈ সৈনিকসকলক ব্যৱসায়ীজনৰ পত্নীয়ে ক'লে, ঠিক আছে, তোমালোকে ৰজাক গৈ কোৱাগৈ, মই মোৰ স্বামীক মাৰি পেলাবলৈ সম্পূৰ্ণ সাজু। তেতিয়া সৈনিকসকলে ক'লে, ঠিক আছে বাৰু, আপুনি যে আপোনাৰ স্বামীক মাৰিব ইয়াৰ প্ৰমাণ ৰজাই কেনেদৰে পাব? তেতিয়া সেই ব্যৱসায়ীজনৰ পত্নীয়ে ক'লে, সন্ধিয়া সময়ত প্ৰতিদিনেই মই চাকি জ্বলাওঁ আৰু চাকি জ্বলোৱাৰ কিছু সময়ৰ পিছতেই মই মোৰ স্বামীক মাৰি পেলাম আৰু সন্ধিয়া সময়ৰ সেই চাকিগছ নুমুৱাই মই ৰজাক এই ইংগিত প্ৰদান কৰিম। ব্যৱসায়ীজনৰ পত্নীৰ কথা শুনি সৈনিকসকলো হতবাক হ'ল। তেওঁলোক পোনে পোনে ৰাজমহললৈ আহিলে আৰু তেওঁ কোৱা প্ৰতিটো কথা ৰজাৰ সন্মুখত সৈনিকসকলে বিৱৰণ দিলে। যেতিয়া ৰাণীয়ে এই কথা শুনিলে লগে লগে ৰাণীৰ নাৰীজাতিৰ প্ৰতি ঘৃণা উপজিল। ৰজাই ৰাণীক ক'লে, এই সময়ত আৰু বেছিকৈ ভাবি গুণি একো লাভ নাই। আমি সেই ব্যৱসায়ীজনৰ প্ৰাণ বচাব লাগিব। আমি তেওঁৰ জীৱন কেনেদৰে বচাব পাৰোঁ তাৰ বাবেহে আমি এতিয়া চিন্তা কৰা উচিত, কাৰণ
তেওঁৰ পত্নী যে সাংঘাতিক নিৰ্দয়, বহুত বেছি যে নিষ্ঠুৰ, সেই কথা ৰজা আৰু ৰাণীয়ে ভালদৰে উপলব্ধি কৰিব পাৰিলে। আজি যদি আমাৰ কাৰণে ব্যৱসায়ীজনৰ প্ৰাণলৈ সংকট আহে, তেন্তে আমাৰ ঘোৰ অপৰাধ হ'ব। ৰজাই যেনে আছে তেনেকৈ সৈনিকসকলক সেই ব্যৱসায়ীজনৰ ঘৰলৈ যাবলৈ ক'লে আৰু ক'বলৈ ক'লে তেওঁ যাতে নিজৰ স্বামীক মাৰি নেপেলায়। ৰজাৰ আদেশ পাই সৈনিকসকল দৌৰি দৌৰি ব্যৱসায়ীজনৰ ঘৰলৈ গ'ল। গৈ সৈনিকসকলে দেখিলে পত্নীয়ে ব্যৱসায়ীজনক দিনৰ ভাগতেই মাৰি পেলালে আৰু সৈনিকসকলে ব্যৱসায়ীজনৰ পত্নীক গালি পাৰিবলৈ ধৰিলে। সৈনিকসকলে ক'লে, আৰে এয়া তুমি কি কৰিলা? তুমি দেখোন কৈছিলা তুমি সন্ধিয়াহে এই কামটো কৰিবা। তুমি দেখোন দিনতেই এই কাম কৰি পেলালা। কিয় কৰিলা দিনতে এই কাম? তেতিয়া সেই সৈনিকসকলৰ কথা শুনি ব্যৱসায়ীজনৰ পত্নীয়ে ক'লে, মইতো মোৰ স্বামীক মাৰিবই লাগিছিল। ইয়াৰ পূৰ্বেই মই তেওঁক মাৰি পেলাব লাগিছিল। কিন্তু আজিলৈকে মই এক সঠিক সুযোগ লাভ কৰা নাছিলোঁ, যাৰ কাৰণে এওঁ বাচি আছিল। সেইবাবে আজি মই ভাবিলোঁ দিনতেই মই কামটো কৰি দিওঁ আৰু সন্ধিয়া মই চাকিগছ নুমুৱাই দিম। হে সৈনিকসকল, মই মোৰ কাম কৰি দিলোঁ, এতিয়া ৰজাই মোক স্বীকাৰ কৰিবনে নাই? তেতিয়াই সেই সৈনিকসকলে ক'লে, আপুনি এতিয়াই আমাৰ লগত ৰাজমহললৈ বলক। ব্যৱসায়ীজনৰ পত্নীক সৈনিকসকলে ৰাজমহললৈ লৈ আহিলে। সৈনিকসকলে ৰজাক সমস্ত কথা বিৱৰি ক'লে। সৈনিকসকলৰ কথা শুনি ৰজা একেবাৰে ক্ৰোধান্বিত হৈ পৰিল আৰু সেই ব্যৱসায়ীজনৰ পত্নীক বন্দী বনাই কাৰাগাৰলৈ নিক্ষেপ কৰিলে। প্ৰিয় দৰ্শক, ভগৱান ভোলানাথে দেৱী মণ্ডোত্তৰীক ক'লে, হে দেৱী মণ্ডোত্তৰী, সেই মহাত্মাজনে সেই খেতিয়কজনক কি ক'লে জানা? হে পুত্ৰ, এতিয়া বোলা তোমাক মই সেই 3টা বস্তুৰ কথা ক'ম, যি 3টা বস্তু প্ৰত্যেকজন পুৰুষেই নিজৰ পত্নীৰ নিশ্চিতভাৱে চাবই লাগে আৰু সেই 3টা বস্তু দেখাৰ পিছত কেতিয়াও স্বামী স্ত্ৰীৰ মাজত হাই কাজিয়া নহয়। প্ৰথমটো বস্তু হ'ল ক'ৰ পৰা আহিছে, কাক লগ কৰি আহিছে, কাৰ সৈতে কথা পাতিছে। যিজন পুৰুষেই পত্নীৰ এই চাল চলন লক্ষ্য কৰে, তেওঁ কেতিয়াও বিপদত নপৰে। দ্বিতীয়তে, প্ৰতিজন পুৰুষেই নিজৰ পত্নীৰ চাবলগীয়া বস্তুটো হৈছে কথা বতৰাৰ ধৰণ। প্ৰতিজন পুৰুষে পত্নীৰ এই কথা বতৰাৰ ধৰণ, ভাষা আদি লক্ষ্য কৰা উচিত। তেওঁৰ ভাষা কেনেকুৱা, নিজৰ স্বামীৰ কথা তেওঁ শুনিছেনে নাই, নিজৰ স্বামীক তেওঁ সন্মান কৰিছেনে নাই, এই বস্তুটো প্ৰতিজন পুৰুষেই নিজৰ পত্নীৰ চাবই লাগে। তৃতীয়টো বস্তু কি জানে? পত্নীৰ চাল চলন। পত্নীৰ চাল চলন যিয়ে চাই, পত্নীক যিয়ে নিয়ন্ত্ৰণত ৰাখিব পাৰে, সেই ঘৰখনত কেতিয়াও হাই কাজিয়া নহয়। কিন্তু যিগৰাকী নাৰীয়ে নিজৰ ঘৰখন নিজৰ মন মৰ্জি মতে চলাই নিজৰ স্বামীক অৱহেলা কৰে, অৱজ্ঞা কৰে, সেইখন ঘৰত হাই কাজিয়া সদায় বৃদ্ধি পাব। ভগৱান ভোলানাথে দেৱী মণ্ডোত্তৰীক ক'লে, হে দেৱী, এতিয়া চাগে তুমি নিশ্চিতভাৱেই বুজিছা এজন পুৰুষে নিজৰ পত্নীৰ কোনকেইটা বস্তু চোৱাটো খুবেই জৰুৰী। ভগৱান ভোলানাথৰ পৰা সেই জ্ঞান পাই দেৱী মণ্ডোত্তৰী সন্তুষ্ট হ'ল। এই কাহিনীৰ পৰা আপুনিও এটা শিক্ষা লোৱা উচিত। শিক্ষাটো কি জানে? পুৰুষেই যে নাৰীগৰাকীৰ সেইকেইটা বস্তু চাব লাগে তেনেকুৱা নহয়। নাৰীগৰাকীও প্ৰতিজন পুৰুষৰ সেইকেইটা বস্তু চাবই লাগে, সেইকেইটা বস্তুৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সন্দেহ নহয়, সন্দেহ একেবাৰে বেয়া বস্তু। স্বামী স্ত্ৰীৰ মাজত যিমানেই মিলাপ্ৰীতি থাকিব, সিমানেই সংসাৰখন মধুৰ হ'ব। স্বামী স্ত্ৰী উভয়ৰে বাবে আজিৰ এই পৰামৰ্শ। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।